অৰুণোদয় আঁচনিলৈ এটা ডাঙৰ আপডেট আহিছে। এই আপডেটটো যদি আপোনালোকে নাজানে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। তো কোনসকল মানুহে এই অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম আছে সেই ফৰ্মটো নাপাব। তো আজি আপোনালোক এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0ৰ বাবে আবেদন কৰিম বুলি ভাবি আছে, সেইসকল মানুহৰ বাবে ডাঙৰ এটা খবৰ আহিছে। এই খবৰটো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে জানি লওক। এপ্লাই কেনেকৈ কৰিব পাৰিব নতুন যিসকল মানুহ আছে বা পুৰণা যিসকল মানুহ আছে। তো এই এপ্লাইটো আপোনালোকে অৰুণোদয় আঁচনি এটা একেবাৰে নতুন এটা অৰুণোদয় আঁচনি হয়। এই আঁচনি আপোনালোকে এপ্লাই কৰিবলগীয়া হ'লে আপোনালোকে কি আপোনালোকৰ গাইডলাইনবোৰ জানেনে? যদি নাজানে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। মই আপোনালোকক গাইডলাইনবোৰ আপোনালোকক জনাই দি আছোঁ। তো যিসকল মানুহে গাঁও সভাত যাই কিনে আপোনালোকে অৰুণোদয় আঁচনি যিটো নাম অন্তৰ্ভুক্ত কৰিব লাগে, যদি আপোনালোকে নামটো অন্তৰ্ভুক্ত কৰিছে তেনেহ'লে কিন্তু আপোনালোকৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে লাভ কৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে গাঁও সভাত যাই কিনে আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰা নাই, সেইসকল মানুহৰ কিন্তু বেয়া খবৰ আছে। তো যিসকল মানুহে কিন্তু গাঁও সভাত যাই কিনে নিজৰ নামটো অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো আপোনালোকে শীঘ্ৰেই আপোনালোকে অৰুণোদয় ফৰ্মটো লাভ কৰিব। তো এই ফৰ্মত যিসকল মানুহে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে কিন্তু নতুন অৰুণোদয় ফৰ্মটো লাভ কৰিব। বা আপোনালোকৰ 50% আপোনালোকে ছাৰ্ভে হৈ গৈছে। আপোনালোকে খালি মাত্ৰ আপোনালোকে নতুন ফৰ্ম পাবলগীয়া বাকী আছে। তো আপোনালোকে ফৰ্মটো কেনেকৈ পাব? তো এই ফৰ্মটো আপোনালোকে যিসকলে নামটো অন্তৰ্ভুক্ত কৰিছে ইয়াতে কিন্তু আপোনালোকৰ চবখিনি ডিটেইলছ কিন্তু লোৱা হৈছে। তো মই আপোনালোকক জনাই দি আছোঁ ইয়াতে কি বস্তুখিনি লৈছে। ইয়াতে আপোনালোকে প্ৰথমতে আপোনালোকৰ নাম লৈছে, গাৰ্জেন নেম লৈছে, ৰেচন কাৰ্ডৰ নম্বৰটো লৈছে, আপোনালোকৰ মোবাইল নম্বৰটো লৈছে, বেংকৰ একাউণ্টটো লৈছে আৰু আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে লোৱা হৈছে। তো এইখিনি বস্তু আপোনালোকৰ লোৱা হৈছে। তো যিসকল মানুহে কিন্তু এই বস্তুখিনি আপোনালোকে এতিয়ালৈকেও কৰা নাই, এতিয়ালৈকে কিন্তু নাম অন্তৰ্ভুক্ত কৰি আছে, যদি আপোনালোকে এতিয়ালৈকে নাম ইয়াতে অন্তৰ্ভুক্ত নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। এইবাৰে 2025ত এইবাৰে আপোনালোকৰ লাষ্ট চান্স। যদি এইবাৰ আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আপোনালোকৰ নাম অন্তৰ্ভুক্ত নকৰে কিন্তু আপোনালোকে 5-10 বছৰৰ ভিতৰতো কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন লাভ নকৰিব। তো আপোনালোকক কিন্তু জনাই দিয়াটো মোৰ কৰ্তব্য হয়। সেইকাৰণে মই আপোনালোকক জনাই দি আছোঁ যে আপোনালোকে অৰুণোদয় আঁচনিখন শীঘ্ৰে এপ্লাই কৰক। মই বিচাৰোঁ যে আপোনালোক সকলোৱে যাতে অৰুণোদয় আঁচনিখন লাভ কৰে। তো সেইকাৰণে মই আপোনালোকক জনাই দি আছোঁ। বহুত মানুহে কিন্তু ভাবি আছে যে অৰুণোদয় পালে পাম, নাপালে নাই, সেনেকুৱা ধৰণৰ বহুত মানুহ আছে। তো মই আপোনালোকক জনাই দি আছোঁ যে আপোনালোকে অতি শীঘ্ৰে আপোনালোকে ইয়াতে নাম অন্তৰ্ভুক্ত কৰক। যদি আপোনালোকে শীঘ্ৰে কৰক এপ্লাই কৰিলেহে পাব।